নমস্কাৰ প্ৰিয় দৰ্শক মই অংকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দুগৰাকী গুৱাহাটীৰ যুৱতীক পৰিচয় কৰা দিব বিচাৰিছো তেওঁলোকে এক সুন্দৰ কাম কৰি আছে মহান কাম কৰি আছে বুলি কলো ভুল কোৱা নহয় যি সময়ত দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত গুৱাহাটী মহানগৰীতে হওক বা বিভিন্ন অঞ্চলত বাটৰুৱা কুকুৰে হওক বা জীৱ-জন্তুক অত্যাচাৰ কৰা দেখিবলৈ পোৱা যায় ঠিক তেনে সময়তে এক মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে তেওঁলোকে বাটৰুৱা কুকুৰ বহু বাটৰুৱা কুকুৰ নিজ ঘৰতে এদৰে পুহি লালন পালন কৰিছে কেৱল এতিয়া বুলি নহয় বা অকল কুকুৰ বুলি নহয় বিভিন্ন জীৱ-জন্তু তেওঁলোকে বিভিন্ন সময়ত এদৰে উদ্ধাৰ কৰিছে বিভিন্ন স্থানৰ পৰা আৰু ঘৰতে তেওঁলোকে পুহিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ ঘৰত বহু কুকুৰ আছে মই প্ৰথমতে তেওঁলোকক পৰিচয় কৰি দিব বিচাৰিছো আৰু কথা পাতিম কেনেদৰে তেওঁলোকে আৰম্ভ কৰিছে কেনেদৰে অনুপ্ৰাণিত হৈছে এই কামৰ প্ৰতি প্ৰথমতে স্বাগতম জনাইছো আৰু কেতিয়াৰ পৰা মই গম পাইছো যে আপোনালোকে সৰুৰে পৰা এই কামৰ লগত জড়িত দেউতাৰ পৰা অনুপ্ৰাণিত হৈছে সেই কথাখিনি অকনমান জানিম প্ৰথমে সেই কথাখিনি অলপ পোন প্ৰথমতে নমস্কাৰ সকলোকে আৰু আপোনাক ধন্যবাদ জনাইছো আপোনালোকে আহি কেনে আমাক যে সাপোৰ্ট কৰিছে এটো এটা বহুত ডাঙৰ কথা আৰু দেউতাৰ পৰাই আমি আৰ্হিটো পাইছো দেউতাই আমাক শিকাই থৈ গৈছিলে যে পজিটিভ নেগেটিভ গুটে সমাজতে থাকে তহতি ট্ৰাই কৰিবি পজিটিভটোৱে ল'বলৈ কাৰণে দেউতাই মানুহকো সমানে চকুৰে চাইছিলে জন্তুকো সমান চকুৰে চাইছে আৰু যেতিয়াৰ পৰা আমি বুজি পাইছো আৰু দেউতাক দেখি দেখি আমিও চেষ্টা কৰা হলো যে আমি যদি এটা জীৱন বচাব পাৰো বচাই চাও আৰু তেনেকৈ চেষ্টাটো চলিলে আৰু সৰুৰ পৰা দুইগৰাকী ভগ্নী এদৰে জীৱ-জন্তু উদ্ধাৰ কৰিছে অকল কুকুৰ নহয় আৰু আপোনালোকে বহু জন্তু উদ্ধাৰ কৰিছে বুলি কৈছে ঘৰত পুহিছে কেনে ধৰণৰ কি জীৱ-জন্তু আপোনালোকে এতিয়ালৈকে উদ্ধাৰ কৰিছে সৰু কালত বান্দৰ আছিলে তেনেকে এতিয়াও মাজে মাজে বান্দৰ পাই যাও আমি তেনেকে তাৰপিছত বান্দৰ পাও মুৰ্গী পাও পাৰ বহুত পাই যাও মেকুৰী বহুত পাই যাও কুকুৰটো পাওয়ে তেনেকে সব জীৱ-জন্তুৱে আৰু কেতিয়াবা চেষ্টা কৰো নিগনিটোকো আমি চেষ্টা কৰি চাও আৰু যদি বাচি যায় ভাল কথা হয় ন আমাৰ গণেশ ভগৱানৰে বাহন হয় তেনেকে ভগৱানে আমাক সেইখিনি শক্তিও মানে আনিয়ে দিয়ে যে তহতি চেষ্টা কৰ মই সহায় কৰিম আৰু সহায়ও কৰে ভগৱানে তেনেকে আমি বচাবলৈ হেৰি কৰি থাকো আৰু চেষ্টা কৰি থাকো আৰু দেখিবলৈ পোৱা যায় বিলাতী কুকুৰক সকলোৱে মৰম কৰে কিন্তু বাটৰুৱা কুকুৰক দেখিবলৈ পোৱা যায় সাধাৰণতে বহুতেই অত্যাচাৰ কৰে মাৰে আৰু আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে আপোনালোকে খুব সুন্দৰকৈ বাটৰুৱা কুকুৰ উদ্ধাৰ কৰিছে এই বাটৰুৱা কুকুৰৰ ক্ষেত্ৰত কি ক'ব বিচাৰে আপোনালোকে নিজৰ খৰচেৰে এতিয়া লালন পালন কৰি আছে আৰু যিসকলে এডাপ্ট কৰিব বিচাৰে তেওঁলোকক আপোনালোকে নিশ্চয় প্ৰদান কৰে কেনেদৰে কি মানে এতিয়া চাওক আমাৰ ৰাস্তাত বহুত সংখ্যাতে মানে এইটো সিজনে আহে আপোনাৰ মানে এইটো সিজনতে হেতৰ সাইকেলটো আৰম্ভ হয় আৰু লছলি বহুত জন্ম হৈ যায় ৰাস্তাৰ কুকুৰত বহুত ফাউন্ডেশন আছে ষ্টেৰিলাইজেশন প্ৰগ্ৰামটো কৰে বহুত ফাউন্ডেশনে আছে হেতৰ হাতত মানে হিমান সময় নহয় ষ্টেৰিলাইজেশন প্ৰগ্ৰামটো হ'বলে সেইকাৰণে কুকুৰ মেকুৰী মানে গোটেই ৰাস্তাত আমাৰ ভৰি পৰিছে এতিয়া আৰু বহুত মানুহে মৰম নকৰে খোৱাটোও নিদিয়ে কিন্তু লাটটো মাৰিবলৈ যায় হয় এটাই কথা আপুনি মৰম নকৰে হ'ব বাৰু খোৱাটো নিদিয়ে সেইটো হ'ব কিন্তু লাটটো কেলে মাৰিবলৈ যায় বা তাক অত্যাচাৰ কিয় কৰে সেইটো আপোনাক অপোজিট অত্যাচাৰ কৰা নাই আৰু কোনবা এটা যদি কৰিছে হি কি কাৰণত কৰিছে আমি জানো বুজিবলৈ চেষ্টা কৰিছো কি জানি তাৰ পেটৰ ভুক আছে কি জানি কিবা এটা মেন্টাল তাৰ হেৰি হৈছিলে ট্ৰমা এটা হৈছিলে হয়তো শক্তিটো হিউ বুজাবলৈ চেষ্টা কৰিছে হয়তো কিন্তু আপুনি বুজি পোৱা নাই সেই বুলি আপুনি মাৰিবলৈ কেলে যায় নামাৰিব চেষ্টা কৰক যে কিবা এটা খাবলৈ আমি দি দিও নহলে চেষ্টা কৰক যে এনজিও ফোন কৰি ট্ৰাই কৰো বা হেতুও চেষ্টা কৰিব পাৰে যে দুদিন মান চাওচোন কি হৈ আছে তাৰ লগত কি চলি আছে বচাব পাৰিলে বচাওক আৰু নহলে এনজিও বা কোনবা ফাউন্ডেশন বা আমাৰ নিচিনা আৰু বহুত মানুহ আছে তে হেতৰ লগত যোগাযোগ কৰি কেনে যদি আমি ঘৰ এখন উলাই দিব পাৰো পোৱালিটোৰ কাৰণে ঘৰ এখন উলাই দিও প্ৰত্যেকটো ঘৰে যদি এটাকেও পুহে তেতিয়াও বহুতখিনি উদ্ধাৰ হৈ যাব হয় আৰু যেহেতু ইতিমধ্যে কৈছো দুগৰাকী ভগ্নী এলৈকে কিমান আপোনালোকে বাটৰুৱা কুকুৰ উদ্ধাৰ কৰিছে কিমান পুহিছে কেতিয়াওতো গন্তি কৰি পোৱা নাই হল পায় 100ৰ ওপৰ গন্তি কৰা নাই এতিয়া বৰ্তমান কিমান আছে এতিয়াতো 20-25টাৰ ওপৰে মেকুৰী কুকুৰ চৰাই পুহিব বিচৰা খিনিক দিও আৰু আমি এৰি নিদিও ইহঁতৰ লগত সহায় কৰি থাকোৱে ভন্টি এজনী আছে আমাৰ লগত জুনে আমাৰ দুদিন মানৰ আগত লৈ গৈছে না কিবা খৰচ দিব লাগিব নেকি নাই একো খৰচ পাতি নালাগে বৰংচ যদি ইহঁতি ভ্যাকচিন দিয়াব নোৱাৰে ষ্টেৰিলাইজ কৰাব নোৱাৰে হেখিনিও আমি চাই দিও হয় ৰিসেন্টলি আমি দুৰ্গাৰ কেষ্টলৈ নিজে গৈছো নিজে হে কেন্ডেল মাৰ্চত আমি নিজে আছিলো
আমি যাওঁ সেই তেনেকুৱাবোৰত আমি নিজেই আগভাগটো লওঁ দুৰ্গাৰ ক্ষেত্ৰত ইমান বেয়াকে ইমান লাচিত নগৰতে আমাৰ কাষতে ইমান তাইক বেয়াকে মাৰি পেলালে এজনী মাকক যাৰ সন্তান আছে পিছপিনে আচৰিত মই নিজেই বুজি পোৱা নাই তাকো নিজৰ মালিক এজনীয়ে কেনেকে চেইনডাল ধৰিবনো হাতখন দি পাৰিলে নিজে বুজি পোৱা নাই আৰু তেনেকুৱা কেনেকে কেনেকুৱানো অন্তৰ হ'ব পাৰে সেইটো কথা ভাবিলে আজি আমি দুজনীয়ে মানে ভাবিলেই ভিডিঅ'টোত চালেই কান্দো সেইটো মিছা নহয় আৰু এনেকুৱাও পৃথিৱীত মানুহ আছে দেউতাই কৈছিলে অসুৰ থাকিলেহে দেৱতাও থাকে বুলি সেইটোৱে ভাবি ল'ম যে হপাই সেই তেনেকুৱা মানুহ আছে কাৰণে ভাল মানুহৰ শাৰীটো আছে হয় আৰু আপোনালোকৰ পৰিচয়টো দৰ্শকসকলক জনাই দিয়ক আপোনালোকৰ নাম মোৰ নাম নন্দিতা ঢলুৱা হয় ভণ্টিৰ নাম হ'ল নিহাৰিকা ঢলুৱা হয় আৰু আমি দুজনীয়ে তাই চাকৰি কৰে আৰু মই ইভেন্ট মেনেজমেন্টত কাম কৰো আমি দুজনীয়ে নিজৰ যিমানখিনি পইচা আৰ্জিব পাৰো সেইখিনি ইহঁতৰ তাতেই খৰচ কৰো বহুত বহুত ধন্যবাদ জনালো প্ৰিয় দৰ্শক এইদৰে আপোনালোকক দেখুৱালো দুগৰাকী যুৱতীয়ে যিখিনি তেওঁলোকে উপাৰ্জন কৰে সেই উপাৰ্জনখিনি এই বাটৰুৱা কুকুৰসমূহৰ লগতে খৰচ কৰি দিছে এইদৰে তেওঁলোকে সৰুৰে পৰা এইদৰে বহু জীৱ জন্তু উদ্ধাৰ কৰিছে আৰু এইসমূহ যি কুকুৰ আছে তেওঁলোকৰ ঘৰত এইদৰে নিজে খৰচ কৰিছে আৰু যদি কোনো সদাশয় লোকে এই বাটৰুৱা কুকুৰ পুহিব বিচাৰে তেওঁলোকে এই কুকুৰ প্ৰদান কৰে